এয়া যোৰহাটৰ এলেংমৰাৰ দৃশ্য। এগৰাকী শতায়ু গৰকা আইতা জীৱনৰ এটা দীঘলীয়া অধ্যায় সামৰি তেওঁ চিৰবিদায় লৈছিল এই জীৱনৰ পৰা, এই পৃথিৱীৰ পৰা। কিন্তু ভয়াৱহ বানে আইতাগৰাকীৰ শেষকৃত্যৰ সময়তো পৰিয়ালক পৰম্পৰাগত ৰীতি নীতি পালন কৰিবলৈ নিদিলে। শেষকৃত্যৰ বাবে এডোখৰ মাটি বিচাৰি হাহাকাৰ কৰিবলগীয়া হ'ল পৰিয়ালটোৱে। অৱশেষত এখন ভূৰত আইতাগৰাকীৰ মৃতদেহ কঢ়িয়াই নি এটুকুৰা ওখ ঠাইত সৎকাৰ কৰা হ'ল। আৰু আজি আইতাগৰাকীৰ তিলনি। কিন্তু ঘৰৰ চাৰিওফালে কেৱল পানী আৰু পানী। মই বৰ্তমান এলেংমৰাৰ তামুলী চুকত উপস্থিত আছো আৰু এটা বাসগৃহত মই উপস্থিত আছো। এই বাসগৃহটো আছিল নখুৰীৰ বাসগৃহ, যিগৰাকী শতায়ু গৰকা আইতাৰ মঙলবাৰে মৃত্যু হৈছে। আৰু আজি এইবাবে উপস্থিত হৈছোহি যে সেই আইতাগৰাকীৰ আজি 3দিনীয়া কৰ্ম, পানীৰ মাজতেই 3দিনীয়া কৰ্ম কৰিব লগা হৈছে পৰিয়ালে। ঘৰৰ পৰা কিছু পানী শুকাইছে যদিও চৌহদটোৰ পৰিৱেশ প্ৰথমে মীনাংগই দেখুৱাব। চৌহদত এতিয়াও একাঠু পৰ্যন্ত পানী। আজি তিলনিৰ পৰম্পৰাগত কাম কাজ নদীৰ পাৰত সম্পন্ন কৰাৰ নিয়ম আছিল, কিন্তু চাৰিওফালে কেৱল পানী। পথ নাই, মাটি নাই। নদীলৈ যোৱাৰ পথ আজিও বানপানীত বুৰ গৈ আছে। উপায়হীন হৈ পৰিয়ালটোৱে ঘৰৰ বাৰাণ্ডাতেই সম্পন্ন কৰিব লগা হৈছে 3দিনীয়া কৰ্ম। কি কম আপোনালোকৰ আগত, কবলৈ আমাৰ সীমা নাই। কি বুলি মই তেখেতৰে বোৱাৰী, কি কম। তেখেতক যেনেদৰে প্ৰথমৰ পৰা মই বোৱাৰী 26 বছৰ মই যি ভাগে ৰাখি তেখেতক মই বিদায় দিম বুলি ভাবিছিলো। লাষ্ট মুহূৰ্তত মই নোৱাৰিলো। মোৰ এয়া পেহীদেউ হয়। মোৰ দেউতাৰ ভনী আছিলে, শ্ৰদ্ধাৱান আছিলে। নেদেখিলেই কণ্টেক্ট তেখেতে আমাৰ খবৰ খাতি লয় আৰু আমিও আহি সেৱা সৎকাৰ কৰোঁ। আমি আহি উপস্থিত হ'লে নথৈখিনি তেখেতে দুখ প্ৰকাশ কৰে। পিছে শেষ বিদায়ৰ বেলাত আমি দৰ্শন নাপালোঁ তেখেতক। এই কালৰূপী ভোগদৈবানে আহি গোটেইখন চাৰখাৰ কৰিলে। খবৰ পাইছিলোঁ যদিও আহি তেখেতক সাক্ষাৎ কৰিব নোৱাৰিলোঁ। ঘৰৰ ভিতৰৰ পানী শুকাই আহিছে, কিন্তু চৌহদ এতিয়াও পানীৰ তলত। পানীৰ মাজেৰে ওচৰ চুবুৰীয়া আৰু গাঁওবাসী আহি থিয় দিলে পৰিয়ালটোৰ কাষত। কলৰ ভূৰত মৃতদেহ লৈ গ'ল, সেইটোও গম পাইছোঁ। আজি তিলনিদিনাখনি আহি উপস্থিত হ'লোঁ। এই যিটো পানী আমি এতিয়া এয়া চুৰিয়া কোচাই আহিছোঁ আৰু এডোখৰ নাৱত আহিছোঁ। এই যিটো ভেটি আমি বহি আছোঁ, এই ভেটিটোত ডুব গৈছিলে। বুঢ়ীগৰাকী ঘৰত নাছিলে, অইন ঘৰত মৃত্যু হ'ল। গতিকে তেখেতৰ কৰ্ম কৰিবলৈ আমি ৰাইজ মানে চাৰিজন গোট খাইছোঁ ইয়াত আৰু সিদ্ধান্ত কৰিছোঁ আজি বেদৰ কৰ্ম কৰি আমাৰ গৃহস্থালী যিটো গৃহস্থক যি আহাৰ খাবলৈ আমি দিলোঁ আৰু সেয়া খালে। বানপানীয়ে ঘৰ উটুৱাই নিব পাৰে, জীৱন জীৱিকা ধ্বংস কৰিব পাৰে, কিন্তু মানুহৰ প্ৰতি মানুহৰ মৰম, সহমৰ্মিতা আৰু সামাজিক বান্ধোন উটুৱাই নিব নোৱাৰে। এলেংমৰাৰ এই দৃশ্যবোৰে সেই কথাকেই যেন নীৰৱে কৈ গ'ল। ইফালে টিয়কত আন এক বেদনাদায়ক দৃশ্য। আশ্ৰয় শিবিৰৰ পৰা ঘৰলৈ উভতি অহা বন্যাত্যই এতিয়া সন্মুখীন হৈছে নিৰ্মম বাস্তৱৰ। পানী কমি আহিছে, কিন্তু কিদৰে আগন্তুক দিনবোৰত জীৱনটো আগবঢ়াই লৈ যাব সেই বেদনাই খুলি খুলি খাইছে লোকসকলক। কাৰোবাৰ ঘৰ ভাঙি পৰিছে, কাৰোবাৰ আচবাব বোকাত পুত গৈছে,
কাপোৰ কানি ধান চাউল সকলো এতিয়া বলিয়া বানৰ কবলত। তেনে ওলাই আৰু মুঠতে মথাৰি পাইছোগৈ আৰু কি বচালে? বচালে মানে একো নাই আৰু কি বচাব, পানীত মানুহে বাচিব নে বস্তুৱে বাচিব নে, কোনো বস্তুৱে বচাব নোৱাৰিলো। কাপোৰ কানি চব লেপ তুলি চব তিতি মেলি শেষ। কি বচাব? সকলো শেষ। সকলো শেষ আৰু একো নাই। এতিয়াও হোৱা ভিতৰত পানী হৈ আছে, তেনেকে আৰু কৰি থৈছো আৰু কি হ'ব এতিয়া ভৱিষ্যতটো ইয়াৰ পাছত যিহেতু এতিয়া কি হ'ব আৰু এতিয়া নাও চিন্তা কৰিব লাগিব কেনেকে হ'ব, কি হ'ব, কেনেকে আমাক বচাব। কেনেধৰণে আচলতে যথেষ্ট অসুখ কেনেধৰণে আচলতে ইয়াৰ পৰা ওলাই গ'ল? মোক এই মানুহজনীয়ে লেঙৰাকৈ মঠাই তুলিলে, তাতে থাকিলো। তাৰপৰা আকৌ আহি ঘৰৰ অৱস্থা চালোহি, চাই পিনি ইটো সিটো কৰাই আছো মই, উপায় নাই। এসময়ত হাঁহি কান্দোনেৰে ভৰি থকা ঘৰখন এতিয়া নিস্তব্ধ। এতিয়া বৰ্ণাঢ্য লোকসকলৰ মাজত এটাই প্ৰশ্ন, পুনৰ কেনেকৈ আৰম্ভ হ'ব এই জীৱন? কিদৰে গঢ়ি তুলিব ভাঙি যোৱা ঘৰখন? সকলো এতিয়া এক অনিশ্চিত ভৱিষ্যত। যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মীনাংকৰ সৈতে প্ৰিয়ংকা সেনাপতি আৰু টিয়কৰ পৰা অঞ্জন প্ৰকাশ, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।